So what's up guys and welcome back to another video. So আজি আমি গৈ আছোঁ ট্ৰায়াম্পৰ শ্ব'ৰুমলৈ তিনিচুকীয়াত যোনে নাজানে তিনিচুকীয়াত নতুন ট্ৰায়াম্পৰ শ্ব'ৰুম খোলা হৈছে চ' সেইটো কাৰণে আমি ভাবিলোঁ যে এটা টেষ্ট ৰাইড লৈ আহোঁগৈ ট্ৰায়াম্পৰ স্পীড 400 চ' ব'লক যাওঁ। বাকী শ্ব'ৰুমটো আছে আপোনাৰ বাজাজ অটো হুইলাৰ্ছৰ অলপ আগত ভাৰত পেট্ৰলিয়ামৰ ছাইডত। চ' এইটো আপোনালোকে দেখি পাব শ্ব'ৰুমটো আগত। BMW হয়। চ' আমি টেষ্ট ৰাইড দুখনৰে পাই গ'লোঁ, ট্ৰায়াম্পৰ স্পীড 400 আৰু স্ক্ৰেম্বলাৰ 400। চ' ব'লক প্ৰথমত টেষ্ট ৰাইডটো লৈ লওঁ, তাৰপিছত আপোনালোকক BMWখনো দেখাম। চ' বাইকখনত বহাৰ লগে লগে মই এইটো ফিল কৰিছোঁ যে ইঞ্জিনটো বহুত স্মুথ হয়, যিহেতু এইটো 400cc ইঞ্জিন হয়, বাট বেলেগ 400cc ইঞ্জিনতকৈ বহুত স্মুথ ইঞ্জিন হয়। বাকী বাইকখনত আপোনালোকে পাই যাব 40 bhp আৰু পাৱাৰ আৰু 36 Nm অফ টৰ্ক। চ' ব'লক অলপ পাৱাৰ আৰু টৰ্কটো অলপ ইউজ কৰি চাওঁ। কৈছিল এক্সিলেটাৰৰ পুলটো বহুত ধুনীয়া হয়। My God. Oh. Okay, that's a lot of উইলি ল'ব লৈছিলে যে এতিয়া এইফালে অলপ আহিলে ভিডিঅ' অলপ গিয়াৰ শিফটিংটো অলপ হাৰ্ড, বাকীখিনি বঢ়িয়া আছে। অলপ এটা শ্বৰ্ট এটা লৈ লওঁ। এইখন হ'ল স্পীড 400, আপোনালোকে চাওক ইয়াত ফোনত দেখাওঁ স্পীড 400। এক্সজষ্টটো শুনাই দিওঁ। চ' যিহেতু ইয়াৰ টৰ্ক বেছি আছে, হাই গিয়াৰটো পিক আপ ল'বলৈ একো প্ৰব্লেম নহয়। চ' আপোনালোকে চাব পাৰিছে যে 4th গিয়াৰত আছোঁ আৰু মই 20ত চলাই আছোঁ। ইমানো বেয়া নহয়। 2 3 4 5 অলৰেডি 85 হৈ গৈছে। আৰু ইয়াত স্লিপাৰ ক্লাছো আছে, চ' যাৰ কাৰণে ক্লাছটো বহুত লাইট হয়। বাকী ইয়াত আপোনালোকে 13 লিটাৰ্ছৰ ফিউল টেংক পাই যাব। চ' বাকী ইয়াৰ ছাৰ্ভিচিং তিনিচুকীয়াতে হৈ যাব বুলি কৈছে। শ্ব'ৰুমৰ তলতে ছাৰ্ভিচ চেণ্টাৰটো আছে
আৰু ইয়াৰ ছাৰ্ভিচিংবোৰ 16,000 কিলোমিটাৰ্ছৰ মূৰে মূৰে চ' বছৰেকত এবাৰ ছাৰ্ভিচিং কৰিলেই হৈ গ'ল আৰু চ' ব'লক এতিয়া আমি যাম স্ক্ৰেম্বলাৰৰ টেষ্ট ৰাইড ল'বলৈ স্ক্ৰেম্বলাৰৰ পৰা মনত পৰিলে ইয়াৰ ছাছপেনশ্যনকেইটা বহুত ছফ্ট হয় কম্পেয়াৰিং টু ডিউক বহুত স্মুথ ছাছপেনশ্যন হয় চ' ব'লক যাওঁ চ' এতিয়া আমি আহি গ'লোঁ ট্ৰায়াম্ফ স্ক্ৰেম্বলাৰ 400ত আৰু ইয়াত বহাৰ লগে লগে আমি গম পাই গ'লোঁ যে ইয়াৰ চিট হাইটটো বহুত বেছি হয় চ' লিটাৰেলি মই 5.4 হয় আৰু স্পীড 400ত মোৰ ভৰিকেইটা তলত পাই গৈছিলে মাটিত বাট এইখনত মই টিপটো কৰি আছোঁ বিকজ লং ট্ৰেভেল ছাছপেনশ্যন হয় আৰু এডভেঞ্চাৰৰ কাৰণে বনোৱা হৈছে বাইকখন বাকী ইঞ্জিন ছেইম হয় চ' ব'লক অলপ এখনো টানি চাওঁ ব্ৰেকিংটো অলপ ছফ্ট হৈ গ'ল বিকজ টেষ্ট ৰাইড দিয়ে গ'লে বাকী ধুনীয়া আছে চ' মেজৰ ডিফাৰেঞ্চ স্পীড 400ৰ পৰা ছাছপেনশ্যন তাৰপিছত আহি গ'ল হেণ্ডেল বাৰটো অলপ ওখ হয় যাৰ কাৰণে ছিটিং পজিশ্যনটো অলপ বেলেগ হয় ইয়াত তাৰপিছত আহি গ'ল এইবোৰ মিৰৰ্ছবোৰ স্পীড 400ত বাৰ এণ্ড মিৰৰ্ছ পায় ইয়াত নৰ্মেল মিৰৰ্ছবোৰ পায় আৰু ইয়াত ডাবল এক্সজষ্ট আছে ডাবল বেৰেল এক্সজষ্ট আপোনালোকক শুনামগৈ এক্সজষ্ট চাউণ্ডটো অলপ পিছত বাবু কেনেকুৱা পাইছা বহি পিনে আৰাম আছে অ'কে ঠিক আছে ৰখা মই ইয়াৰ পৰা ঘূৰাই দিম এতিয়া চ' স্ক্ৰেম্বলাৰখনৰ চকাকেইটা অলপ ডাঙৰ হয় স্পীডখনত আহে 17 ইঞ্চ দুটাই আৰু এইখনত আহে 19 আৰু 17 ইঞ্চ বাকী যিহেতু টৰ্ক ভাল আছে দুখন বাইকতে থাৰ্ড গিয়াৰ ফ'ৰ্থ গিয়াৰত একো প্ৰব্লেমেই নাই দুখনতে চ' ব'লক অলপ এক্সেলাৰেশ্যন কৰি চাওঁ চ' এক্সজষ্টটো আপোনালোকক অলপ শুনাই দিওঁ আমি ঘূৰাম ইয়াতে এক্সজষ্ট নোটটো ভাল আছে নে কি ক'ব আপুনি চ' দুখনে বাইক চলাই পিনে বহুত ভাল লাগিল আৰু যিহেতু প্ৰাইচেছবোৰ অলপ কম হয় চ' আপোনালোকে এইবোৰ কনচিডাৰ কৰিব পাৰে চ' যোনে চিটিত চলাব বিচাৰে অকল আপোনালোকে স্পীডখন চাব পাৰে আৰু যোনে হাইৱে এডভেঞ্চাৰ কৰিব বিচাৰে আপোনালোকে স্ক্ৰেম্বলাৰখন চাব পাৰে চ' ভিডিঅ'টো ইয়াতে খতম কৰোঁ চ' চি ইউ ইন দ্য নেক্সট ওৱান চ' বাকী আপোনালোকৰ যদি আৰু বেলেগ কুৱেশ্যনছ আছে আপোনালোকে মোক কমেণ্টত লিখি দিব আৰু যদি আপোনালোকৰ বাইকৰ বিষয়ে বা টেষ্ট ৰাইড ল'ব বিচাৰে মই ফোন নম্বৰটো তলত দি দিম আপোনালোকে তাত কণ্টেক্ট কৰি ল'ব পাৰিব চ' বাই বাকী এইখন আছিল BMW M340i চ' নতুনকৈ লৈছে কোনোবাই